নমস্কাৰ, বসন্ত শৰ্মা এষ্ট্ৰলজি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। বাস্তুশাস্ত্ৰ মতে ঘৰ বন্ধাৰ আগতে মাটিখিনি ওখ চাপৰ সজাই ল'ব লাগে। যদি পূব দিশটো ওখ হয় তেনেহ'লে জানিব দুখ সুখ। যদি চাপৰ হয় তেনেহ'লে জানিব সুখ শান্তি উন্নতি হ'ব। যদি পশ্চিম দিশটো ওখ হয় তেনেহ'লে জানিব সুখ শান্তি সন্মান বৃদ্ধি হ'ব। যদি চাপৰ হয় তেনেহ'লে জানিব ধনক্ষয় ৰোগ বিপদ। যদি আপুনি যি ঠাইত ঘৰ বনাবলৈ বিচাৰিছে আপোনাৰ ঘৰখনৰ উত্তৰ দিশটো যদি ওখ হয় তেনেহ'লে জানিব সকলো কাৰ্যত বাধা ক্ষতি হ'ব। যদি চাপৰ হয় তেনেহ'লে ধন জন সম্পত্তি লাভ হ'ব। যদি ঘৰ বনাবলৈ বিচৰা মাটিডোখৰৰ দক্ষিণ দিশটো ওখ হয় তেনেহ'লে সৌভাগ্য সুখ শান্তি লাভ হ'ব। যদি চাপৰ হয় তেনেহ'লে ৰোগ ধনক্ষয় অশান্তি হ'ব। যদি অগ্নিকোণ নৈৰিত কোণতকৈ ওখ হয় তেনেহ'লে অশুভ। ঈশান আৰু বায়ু কোণতকৈ ওখ হ'লে তেনেহ'লে জানিব ধন সম্পদ লাভ হ'ব। নৈৰিততকৈ চাপৰ হ'লে শুভ। বায়ু ঈশান কোণতকৈ চাপৰ হ'লে অগ্নিভয় শত্ৰু ভয় হ'ব পাৰে। নৈৰিত কোণ ওখ হ'লে যশ ধন লাভ কৰ্ম লাভ হ'ব। যদি চাপৰ হয় ৰোগ আকস্মিক বিপদ হ'ব পাৰে। বায়ু ঈশান কোণতকৈ ওখ হ'লে জয়ী সুফল প্ৰাপ্তি হয়। নৈৰিত কোণ অগ্নিকোণতকৈ ওখ হ'লে অশুভ ফলদায়ক। ঈশান কোণ ওখ হ'লে দুখ অশান্তি। চাপৰ হ'লে ধন সম্পদ শান্তি লাভ। এনেধৰণে আপোনাৰ ঘৰখন বনালে সুখ শান্তিৰে জীৱন যাপন কৰিব পাৰিব। আশা কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সকলোৱে কুশলে থাকক। ধন্যবাদ।